সকলোকে স্বাগতম জনালো আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ আজি অকমান বেলেগ টাইপৰ ইন্টাৰফেস লৈ আহিছো আপোনালোকৰ মাজলৈ আমাৰ মক টেষ্ট যেটো সিৰিজ আছে তাতে আমাৰ এটা স্পেশাল মক টেষ্ট ডেজিগনেশন বেসড পাজল ঠিক আছে আমি কৰিব চাম আৰু যি সকল আমাৰ মক টেষ্টটো লৈছে তেওঁলোকে জানে পুৰা এক্সামত দিয়াৰ নিচিনা এনেকৈ এপিয়াৰেন্স আছে প্ৰত্যেকটো বস্তুৰে আছে ঠিক আছে আপুনি ফুল লেংথ মক টেষ্ট চাওক লাগিলে সেকশনাল মক টেষ্ট চাওক লাগিলে চেপ্টাৰ ওয়াইজ টেষ্ট কোনটো পাজলত কিমান টাইম লগাব লাগে প্ৰত্যেকটোৱে এভৰিথিং জাস্ট 450 रुपीजত গুত্তে খোপা বস্তু পাই যাব প্ৰায় 200 টা মান এনেকুৱা টেষ্ট আছে এক্সামত দিয়া নিচিনাকে তো তাৰে আজি মই ডেজিগনেশন বেসড পাজল দুটামান আপোনালোকক মই কৰি দেখাম মই নিজে কৰি দেখাম ফাৰ্স্ট টাইম এনেকৈ কৰিব গৈ আছো মানে এফালে মক টেষ্ট চলি থাকিব এফালে মোৰ কম্পিউটাৰত মই এফালে লিখি থাকিম তো চাও কেনেকুৱা হয় সো লেটস স্টাৰ্ট ডেজিগনেশন বেসড পাজলত আপোনাৰ কিমান আছে টোটাল ইউ হেভ টু ফিনিশ দ্য টেষ্ট ইন 6 মিনিট যি সকল আমাৰ টেষ্টটো দিব বিচাৰে চাওক ডেজিগনেশন বেসড পাজল দুটা আহিব তাৰ মানে এই দুটাত আপুনি 10 নম্বৰ পাব আৰু এই দুটা আপুনি 6 মিনিটত খতম কৰিব লাগিব সো আই এম ৰেডি টু বিগিন ঠিক আছে এস্কেপ কৰিব লাগিব মই কাৰণ মই আপোনালোকক আৰু এটা মোৰ বস্তু উঠিয়াব লাগিব ঠিক আছে সো এতিয়া অকমান মোৰ হয়তো টাইমটো বেছি লাগি যাব পাৰে কাৰণ মই এইবিলাক বস্তু মেনেজ কৰি আছো আচ্ছা ঠিক আছে সো চাওক এতিয়া আমাক কোৱেশ্চনটো কি কৈছে আমি হেতু চাও কি কৈছে 9% A B C D E F G H চাই উপর টাইম চাওক 5 মিনিট আছে ওয়ার্কিং ইন 9 ডিফাইন পজিশন GM তো আমি জলদি জলদি লিখি ললো কি আছে GM DGM AGM তাৰ পিছতে CM মানে চিফ ম্যানেজাৰ যিমান শৰ্টত লিখিব পাৰি ঠিক আছে সিনিয়ৰ ম্যানেজাৰ ব্ৰাঞ্চ ম্যানেজাৰ এসিস্টেন্ট ম্যানেজাৰ আৰু অকমান দীঘল লাগিব আমাক তাৰ পিছতে ক্লাৰ্ক টু CL লিখিলো আৰু পিয়ন ঠিক আছে তো একেটা নটা হৈছে নে 4 5 ওকে নটা তো পিছত কি কৈছে চাওক देयर आर 5 পোষ্ট বিটুইন B and H and neither of them works at the top position তো টপ পজিশনত B আৰু H নাহে তো আৰু B আৰু H ৰ মাজত পাঁচটা মানুহ আছে ওকে তাৰপিছত কি কৈছে neither of them F is senior to B তো B কে F to senior হয় I is immediate senior to E next চাওক I is immediate senior to E তাৰ মানে I E হেনেকে থাকে তাৰপিছত কৈছে G is the chief manager এটা পাই গলো chief manager G হয় ওকে তাৰপিছত কি কৈছে at most two posts are there between G and E তো G আৰু E ৰ মাজত ম্যাক্সিমাম দুটা থাকিব পাৰে এটাও থাকিব পাৰে জিৰো থাকিব পাৰে এটো নাজানো there is no post between H and D তো H আৰু D এনেকে আছে B is the senior to the person who is AGM তো AGM তকে B to senior হয় তো B to AGM তকে senior হয় B is senior who is AGM A is senior to I okay so এটা সক B to AGM তকে senior হয় তো B either ইয়াত থাকিব পাৰে ঠিক আছে আৰু এবাৰ G দিলো কাৰণ G to CM হ'ব তো B either ইয়াত থাকিব পাৰে ওকে তো আমি যদি চাও B আৰু H ৰ মাজত পাঁচটা পোষ্ট আছে তো 1 2 3 4 5 একিতে H আহিব ইয়াত চালে 1 2 3 4 5 একিতে H আহিব ওকে তাৰ পিছত আৰু কিবা চাব পাৰি নেকি F is senior to B F to B কে senior বুলি কৈছে কিন্তু ইয়াতে যদি B থাকে F দিব জায়গা নাই তো এটো নহব ইয়াতে F আহিব ওকে তাৰ পিছত কি কৈছে I আৰু E একেলগে থাকে আৰু F is senior to B I is immediate senior to V চক I আৰু E একেলগে থাকে আৰু ইয়াতকে সিনিয়ৰ হল A তো তেনেকুৱা জায়গা ওলাব লাগিব ঠিক আছে তো I E ইয়াতো নাহিব একিতে যদি I E থাকে একিতে যদি E I এনেকে থাকে ইয়াতে A আহিব ঠিক আছে A is senior to I but not the AGM কিন্তু A to AGM হ'ব নোৱাৰে তাৰ মানে মই যদি আৰু এটা কন্ডিশন লগাও H এটা জায়গা কোড আছে I আৰু E ৰাখিবলৈ একিতেও আহিব পাৰে I আৰু E তেতিয়া একিতে A to আহিব কাৰণ A to AGM নহয় বুলি কৈছে ঠিক আছে তো তাৰ ফলত বাকি কি জায়গা থাকিলে আৰু বাকি দুটা জায়গা থাকিলে তাৰপিছত কৈছে আৰু কি আছিল জলদি জলদি চাব লাগে ন H আৰু D একেলগে থাকে বুলি শুনিছিলো ন এটো তো H আৰু D একেলগে থাকে তো বাকি কি থাকিলে A B C to নাই তো C to ইয়াত দি দিলো ঠিক আছে সো আমি একেটা অপশন পালো এটা আমি
অপশ্যন কেইটা মাৰি মাৰি যাওঁ হয়নে নহয় হু ইজ দ্য ব্ৰাঞ্চ মেনেজাৰ সুধিছে তো বি এমত চাওক কোন আহিছে বি এমত আহিছে আমাৰ এইটো ওপৰটো কাৰেক্ট হয় আই তো বি এমত আহিব আই এটা পাজলে কৰিব পাৰিলোঁ বাৰু নেক্সট সুধিছে ইন এ চাৰ্টেন ৱে এফ ইজ ৰিলেটেড টু চি এফ চিৰ লগত ৰিলেটেড এণ্ড জি ইজ ৰিলেটেড টু আই দেন এ কাৰ লগত ৰিলেটেড সুধিছে এফ টু চি লগত ৰিলেটেড ইয়াত যদি চাওঁ এফ চি এ জি আই মানে এটা এৰি এফ এটা এৰি চি জি এটা এৰি আই তেনেহ'লে এ কাৰ লগত হ'ব এটা এৰি হ'লে ই তো অপশ্যন হ'ব ই ঠিক আছে নেক্সট কৈছোঁ হুইচ টু পষ্ট চিনিয়ৰ টু হুইচ টু পজিশ্যন চিনিয়ৰ টু ডি ইয়াত যদি চাওঁ ডি এটা ঘৰ এৰি টু পজিশ্যনৰ এটা ঘৰ এৰি ঠিক আছে ই হ'ব হ'ল নেক্সটটো চাওঁ হুইচ দ্য চিনিয়ৰ মেনেজাৰ তো চিনিয়ৰ মেনেজাৰ কোন হয় চিনিয়ৰ মেনেজাৰ হয় জি চৰি এ চিনিয়ৰ মেনেজাৰ মানে এছ এম ভুল নকৰিবা দেই এ তাৰপিছত হোৱাট ইজ দ্য পজিশ্যন অফ চি চিৰ পজিশ্যন কি হয় সুধিছে চিৰ পজিশ্যন হয় এ জি এম এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ হৈ গ'ল এনেও টাইম চাওক 43 মিনিটছে আছে আৰু মানে বুজাই কৰিবলৈ অলপ টাইম লাগে ন বহুত দিনৰ মূৰত পাজল কৰি আছোঁ আৰু এইটো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে আৰু ইয়াৰ ওপৰত বহুতকেইটা কুৱেশ্যন আছে এইকেইটা কুৱেশ্যন আপোনালোকে কমেণ্ট কৰিব স্ক্ৰীনশ্বট লৈ ল'ব পাৰে মই এইকেইটা ঠিক আছে তো ছাবমিট মাৰি দিওঁ আৰু এনেও 25 ছেকেণ্ড বাকী আছে তো এতিয়া যদি মই চাওঁ কিমান হৈছে 100% একুৰেচি মানে গোটেইকেইটা কাৰেক্ট হৈছে 5 আউট অফ 10 আৰু আপোনাৰ ৰেংক চাব পাৰে 1508 ঠিক আছে তো আপুনি এনেকৈ গোটেইবিলাক টেষ্ট দিব কেনেকৈ ল'ব লাগে মই এই ভিডিঅ'টো লগাই দিছোঁ তেনেকৈ আপুনি চাই ল'ব ঠিক আছে নেক্সট যদি এইটো ভিডিঅ' ভাল পায় আৰু এটা এনেকুৱা সেম এনেকৈ আমি নিজে কৰি মই দেখাম আপোনাক যিসকলে যিকোনো বেংকিং এক্সামৰ প্ৰিপাৰেশ্যন কৰিবলৈ গৈ আছা আৰু তোমালোকৰ কাৰণে মই এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আহিছোঁ দুটা ইনফৰমেশ্যন এই ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো বেছি ভাল মানে এইটো চবৰ কাৰণে মই বহুত সুবিধাৰ্থে এই বস্তুটো মই প্ৰস্তুত কৰি উলিয়াইছোঁ এইটো হ'ল বেংকিং এক্সামৰ যিবিলাক ক্লাৰিকেল হ'ব তোমালোকৰ IBPS ক্লাৰ্ক SBI ক্লাৰ্ক ঠিক আছে এই দুইটাতে তোমাৰ IBPS আৰু SBI ক্লাৰ্ক এক্সাম হয় আৰু সেই দুইটা সিলেবাস একেই ঠিক আছে ইয়াতে সেইটো কাৰণে IBPS ক্লাৰ্ক এণ্ড SBI ক্লাৰ্কৰ মই মক টেষ্ট লৈ আছোঁ মক টেষ্ট তোমালোকে বেলেগ জেগাত মক টেষ্ট দিব লাগে পুৰা ধুনীয়াকৈ এক্সাম দিয়াৰ নিচিনা হ'ব চিনেৰিটো পুৰা এক্সামৰ নিচিনাকৈ বহিবা প্ৰপাৰ বেংক এক্সপেৰিয়েন্স চবেই মক টেষ্ট দিবই লাগে সেইটো মাষ্ট বি মানে যিকোনো এটা পৰীক্ষা দিব বেংকৰ পৰীক্ষা মক টেষ্ট নিদিয়াকৈ কোনো পাছ নকৰে ময়ো দিছিলোঁ চবেই দিব লাগে মই বেলেগ হিন্দী চেনেলবিলাকত গৈ দিছিলোঁ কিন্তু তোমালোকৰ সুবিধাৰ্থে মই এটা প্লেটফৰ্ম বনাইছোঁ সকলোৱে জানা সেইটো হ'ল মেথছ এণ্ড ফিজিক্স হাব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেইটো এটা এপ্লিকেশ্যন হয় তোমালোকে এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকে আইফোনতো পাই যাবা আইফোনত ডাউনলোড কৰিবৰ কাৰণে কি কৰিবা ক্লাছ প্লাছ এপটো ডাউনলোড কৰিবা ক্লাছ প্লাছ ঠিক আছে তাৰপিছত নিজৰ মোবাইল নম্বৰ দিবা আৰু তাতে অৰ্গেনাইজেশ্যন কোড এটা বিচাৰিব তাত কোড এইটো দিবা চোৱা VTAADB তেতিয়া তোমাৰ আমাৰ এপটোত লগ ইন হৈ যাব আইফোনত এনেকৈ কৰিবা আৰু এণ্ড্ৰইডত ডাইৰেক্ট এই প্লে ষ্ট'ৰৰ পৰা এইটো এপ ডাউনলোড কৰি ল'লে হ'ল ঠিক আছে তাৰপিছত তোমালোকে কি কৰিবা এইটো বাই কৰিব লাগিব ঠিক আছে আৰু ইয়াতে পাবা কি চোৱা ফাৰ্ষ্ট অফ অল IBPS ক্লাৰ্কৰ 196টা মক টেষ্ট ভাবা ইমানগাল টেষ্ট মই তোমালোকক দি আছোঁ এইটো পেন পেপাৰ বেছড মানে সেনেকুৱা টেষ্ট নহয় পুৰা কম্পিউটাৰত বহি প্ৰপাৰ মক টেষ্ট দিয়া নিচিনাকৈ পুৰা এক্সামত দিয়া নিচিনাকৈ মক টেষ্ট হয় ঠিক আছে PDF নহয় এইটো তোমালোকে যেনেকৈ মক টেষ্ট দিয়া এক্সামত বহি তেনেকৈ হয় ইয়াৰ উপৰি মেমৰি বেছড কিছুমান পেপাৰ থাকিব এইখিনিও PDF নহয় ঠিক আছে PDF নহয় এইখিনি মক টেষ্ট হয় প্ৰপাৰ টাইমাৰ চলি থাকিব ওপৰত ধুনীয়াকৈ তেনেকৈ মক টেষ্ট হিচাপে দিব পাৰি আৰু ৰিসেন্টলি যিবিলাক এক্সাম হৈ গৈছে তাৰো এইখিনি টেষ্ট আছে ইয়াতে ভিতৰত ফোল্ডাৰ কেইটাৰ ভিতৰত সোমাই গ'লে তোমালোকে এনেকৈ পাবা মেইনছৰ কাৰণেও হৈ যাব ঠিক আছে মেইনছৰ কাৰণেও এইখিনি ল'লে এনাফ মেইনছৰ কাৰণে পাবা ফুল লেংথ মক টেষ্ট আছে প্ৰিলিমছৰ কাৰণে 30টা মেইনছৰ কাৰণে 12টা সেকশনেল টেষ্ট আছে মানে বেলেগ সাবজেক্ট ওয়াইজ টেষ্টবিলাকো আছে মেথছৰ আছে ধৰা ইংলিছৰ আছে ৰিজনিঙৰ আছে তাৰপিছত চেপ্টাৰ টেষ্টটো আছে চেপ্টাৰ টেষ্ট বহুত ইম্পৰ্টেণ্ট এটা চেপ্টাৰ পঢ়িলা প্ৰত্যেকটো চেপ্টাৰৰ টেষ্ট পাবা ইয়াৰ উপৰি আকৌ ভিতৰত গ'লে আকৌ এক্সট্ৰা মেমৰি বেছড পেপাৰ আছে তো ইমানখিনি বস্তু মই তোমালোকক দি আছোঁ ঠিক আছে এতিয়া এই বস্তুখিনি প্ৰাইচটো কিমান হ'ব এই প্ৰাইচটো ইয়াতে লিখা আছে কিমান 2000 কিন্তু বৰ্তমান সময়ত এই কোৰ্সটো বৰ্তমান সময়ত মই কি কৰা হৈছে জানানে 50 ষ্টুডেন্টৰ কাৰণে ৰাখা হৈছে
মানে যিমান জলদি পাৰি লৈ লোৱা নহ'লে স্লট ফুল হৈ গ'লে এই টেষ্টটো ফুল হৈ যাব ঠিক আছে তাৰপিছত আৰু কোনো এড কৰিব মই নোৱাৰিম আৰু ইয়াতে প্ৰাইচ 2000 দেখা থকা হৈছে কিন্তু বৰ্তমান অফাৰত তোমালোকে এই গোটেইখিনি কোৰ্স মাত্ৰ 450 रुपीजত পাবা মাত্ৰ 450 এইখিনি যদি তুমি বেলেগত ল'ব যোৱা 1000 1200 1500 2000 হিমান পৰিব কিন্তু মাত্ৰ 450 रुपीज পৰিব কাৰণ এই মক টেষ্টখিনি মই নিজে কোৱেশ্চনখিনি বনাইছো আৰু এপত ডাইৰেক্ট আহি না যায় মই বেলেগ ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰ দি পেলাই আমাৰ এপৰ জনে বেকএন্ডত কাম কৰে তেওঁলোকক মই পইচা দি পেলাই এটো বনাইছো ঠিক আছে মই এনে বনাই দিয়া নাই মই বহুত টকা দিব লগা হৈছে এটো বনাওতে তো মই মিনিমাম এটা প্ৰাইস মই যাতে একোই লাভ নহওক হেতু কাৰণে মই তোমালোকৰ সুবিধাৰ্থে 450 रुपीजত গোটেইখিনি মই দি দিম যিমানখিনি দেখিলা গোটেইখিনি জাস্ট 450 रुपीजত পাই যাবা পাবৰ কাৰণে কি কৰিব লাগিব ইয়াত গৈ পেলাই তোমালোকে জয়েন নহবা তোমালোকে কি কৰিবা তোমালোকে জয়েন কৰিবলে মোক মেসেজ কৰিবা 8638987814 ঠিক আছে মনত ৰাখিব নাম্বাৰটো 8 বা ডাইৰেক্ট ইয়াতে কমেন্ট কৰিলে হ'ল আমাৰ কমেন্টত কমেন্ট কৰিলে হ'ল মই নাম্বাৰটো দি দিম 8638987814 তাৰ পিছত মেসেজ কৰাৰ লগে লগে মই তোমালোকক মোৰ গুগল পে কিউআৰ কোডটো পঠাই দিম তাত তোমালোকে পেমেন্ট কৰিবা তাৰ পিছত মই এপত গৈ পেলাই মই নিজে পাৰ্সোনালি তোমালোকক এড কৰি দিম কোনো চিন্তা কৰিব নালাগে অটোমেটিক জয়েন হৈ যাব পাৰিবা ডাইৰেক্ট এপত গৈ জয়েন হলে কিন্তু 2000 টকা প্ৰাইস পৰে কিন্তু বৰ্তমান ডিসকাউন্টত মই নিজে এড কৰি দিম তোমালোকক জয়েন কৰিবৰ কাৰণে মোক যিমান জলদি পাৰি ইয়াতে মেসেজ কৰা যিমান জলদি পাৰি ঠিক আছে